মোক কোনোবাই কিবা এটা দিয়কচোন। এইটো পইচা লওকচোন। ভগৱানে তোমাক ভাল কৰিব এজনী। ধন্যবাদ দেউতা। আপুনি কিবা খাব নেকি? নালাগে দিয়া, বেলেগ এজন মানুহে কিবা এটা খাবলৈ দিলে। ঠিক আছে দিয়ক, নহ'লে কিবা খাব মন গ'লে ক'ব। হ'ব দিয়া। ছোৱালীজনী বৰ ভাল, ভগৱানে মংগল কৰক। বাইদেউ, মানুহজনক দেখি বৰ বেয়া লাগিছে। কিবা এটা দি যাওঁ। আগতীয়াকৈ মই মন্দিৰত সেৱা এটা কৰি আহোঁ, তাৰ পাছত দিম আহি। দেউতা, মই আগতীয়াকৈ মন্দিৰত সেৱা এটা কৰি আহোঁ, তাৰ পিছত দিম দেই। হ'ব দিয়া মাজনী। আজি কিবা মনটো মোৰ বহুত ভাল লাগি আছে, কিয় জানো। আচলতে ভিক্ষাৰীজনে ছোৱালীজনীৰ মুখলৈকে চোৱাই নাছিল। দেউতা, এইটো পইচা লওকচোন। মাজনী, 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 প্ৰজ্ঞা। মানুহজনে কিয় এনেকুৱা আচৰণ কৰিবলৈ লৈছে? মাজনী, তই মোক ক্ষমা কৰি দিবি। এখেতে কিয় এনেকুৱা কৰি আছে? দেউতা, আপুনি কিয় এনেকুৱা কৰি আছে? কিবা হৈছে নেকি আপোনাৰ? তই মোৰ ছোৱালী, প্ৰজ্ঞা নহয় জানো? নহয় দেউতা, আপুনি ভুল ভাবিছে। মই IAS অঞ্জলি বৰুৱা। আপোনাৰ চাগে কিবা ভুল হৈছে দেউতা। তই মোৰ ছোৱালী, তই ইমান ডাঙৰ হলি আৰু তোক বৰ ধুনীয়া লাগিছে এজনী। এখেতৰ চাগে কিবা মানসিক বেমাৰ আছে, সেইকাৰণে এনেকৈ কৈ আছে। মোক চাগে নিজৰ জীয়েক বুলি ভাবিছে। তাৰ পাছত ভিক্ষাৰীজনে IAS অঞ্জলি বৰুৱাৰ ভৰিত খামুচি ধৰিছিল। তই মোৰ নিজৰ ছোৱালী, নিজৰ ছোৱালী। ড্ৰাইভাৰজনক মাত দিম নেকি বাৰু? নাই, ড্ৰাইভাৰজনক মাতিলে আকৌ এখেতক মাৰিবহে লাগিলে। মাজনী, মোক বিশ্বাস কৰ। মই তোৰ আচল দেউতা। মই তোৰ মুখখন দেখি চিনি পাইছো। তই মোক কিয় চিনিব পৰা নাইনো? নহয় দেউতা, আপোনাৰ ভুল হৈছে। মই আপোনাৰ ছোৱালী নহয়। তোৰ কিয় বাৰু বিশ্বাস হোৱা নাই? মোৰ কথা যদি তই বিশ্বাস কৰিবলৈ টান পাইছ, তেনেহলে মই প্ৰমাণ দিব পাৰিম ময়ে যে তোৰ দেউতা বুলি। শুন, তেনেহলে তোৰ পিঠিত এটা জুয়ে পুৰা দাগ আছেনে নাই কচোন? মই তোৰ আচল দেউতা। মই তোৰ সকলো কথাই জানো। হয়তো মোৰ পিঠিত জুয়ে পুৰা দাগটো আছে বুলি এখেতে কেনেকৈ জানিলে? যেতিয়া ভিক্ষাৰীজনৰ মুখেৰে তাইৰ পিঠিত জুয়ে পুৰা দাগটো আছে বুলি গম পাই, তাইৰ গাৰ নোম শিয়ৰি উঠিছিল। এও কেনেকৈ গম পালে মোৰ পিঠিত যে এটা জুয়ে পুৰা দাগ আছে? মই তোৰ সকলো কথাই জানো। দেউতা, তেনেহলে আপুনি মোক সকলো সঁচা কথা কওক। কেনেকৈ মই আপোনাৰ ছোৱালী হয়? কেনেকৈ আপুনি মোৰ দেউতা হয়? মাজনী, ৰেখা, তোমাক বহুত বহুত ধন্যবাদ। তুমি যে মোক এজনী ছোৱালী সন্তান দিলা, সেইকাৰণে। হয় দিয়ক, আপুনি যি বিচাৰিছিলে তাকেই পালে, তাকেই দিছে ভগৱানে। মই বহুত লাগ্য ৰেখা। আমাৰ ঘৰলৈ এজনী লখিমী ছোৱালী আহিছে। হয় দিয়ক, আমাৰ ছোৱালীজনীৰ নাম কি ৰাখিব ভাবিছেনে? আমাৰ ছোৱালীজনীৰ নাম প্ৰজ্ঞা হ'ব। তাইক মই বহুত ভাল মানুহ বনাম, কাৰণ তাই আমাৰ এজনীয়ে ছোৱালী। নামটো ধুনীয়া লাগিছে, প্ৰজ্ঞা। আইতাক থকা হলে কিমান যে মৰম কৰিলে হয়, চাবই নাপালে নাতিনীয়েকক। হয় দিয়ক। ৰেখা, চোৱা, আমাৰ এজনীয়ে ছোৱালী। তাই যি বিচাৰে, যেনেকৈ বিচাৰে, আমি তাইক তেনেকৈ ডাঙৰ কৰিব লাগিব। মই কোনো কাৰণতে তাই কষ্ট হোৱাটো নিবিচাৰো কিন্তু। আৰু সোণৰ গা গহনা যি লাগে সকলোবিলাক মই এতিয়াই গঢ়াই থৈ দিম তাইৰ নামত। কি যে ভাবি থাকে নহয় আপুনি। কৰিব আৰু দিয়ক, আপোনাৰে ছোৱালী নহয় জানো? আৰু তাইক ভাল দামী স্কুল এখনতো দিব লাগিব। তাইক লৈ মোৰ বহুত সপোন আছে জানেনে? মোৰো আছে আকৌ। প্ৰজ্ঞাৰ দেউতাক প্ৰকাশ দুৱৰা এজন বিজনেছমেন আছিল। গুৱাহাটীত তেখেতৰ ডাঙৰ ডাঙৰ ফ্লেট আছিল। আৰু প্ৰজ্ঞাৰ মাক এজনী সংস্কাৰী মহিলা আছিল। সমাজত তেখেতক বহুতেই ভাল পায়। সমাজত মানুহে মোক যেনেকৈ ভাল পায়, মই মোৰ প্ৰজ্ঞাক তেনেকৈ বনাব বিচাৰিছো। তেনেকুৱাই হ'ব আকৌ। মানুহে ক'ব লাগিব মাক চাইহে জীয়েক বুলি। তুমিতো বহুত ভাল। তুমি সকলো দুখীয়া মানুহকেই সহায় কৰা, সকলোকে তুমি সমান চকুৰে চোৱা। আমাৰ দিনবোৰ সদায় ভগৱানে এনেকৈ পাৰ কৰি নিলেই হ'ল আৰু। নিব দিয়ক, ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। নাই। তাইৰ ভোক লাগিছে হ'বলা, কিবা এটা খুৱাই দিয়াগৈ যোৱা। ভোকে লাগিছে তাইৰ। আপুনি ভাতকেইটা খাই লগ গৈ যাওক, মই তাইক খুৱাই লৈ পেলাইহে খাম। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে মই খোৱাটো, মই খাম আৰু। তুমি তাইক খুৱাই লোৱা, তাৰ পাছত দুয়োটাই একেলগে খাম, হ'ব? হ'ব দিয়ক।
এইবাৰ মোক বেবী কাৰ এখন লাগিব ৰোহিতা আন্টিৰ জীয়েকক বেবী কাৰ এখন আনি দিছে বহুত ধুনীয়া লাগে মাজনী তই এনে অনৰ্থক এইবিলাক এতিয়া কিয় আনিব লাগে দুদিন চলাবি তাৰ পাছত আকৌ এনেই পৰি থাকিব হ'ব দিয়া ৰেখা তাইকে নিদিনো আমি কাক দিম হ'ব মা দিম দিয়া এতিয়া আছে কাৰণে ইমানবিলাক খৰচ কৰি আছে অকণমান পইচা পাতি সাঁচিবলৈ যত্ন কৰক গম পাইছেনে কাৰ বিপদ কেতিয়া আহে কোনে জানে আমাৰ একো অভাৱ নাই দিয়া একোৰে চিন্তা নাই তুমি এইবিলাক চিন্তা কৰিব নালাগে মাজনী প্ৰজ্ঞা কালিলৈ তুমি মোৰ লগত ওলাবা তোমাক ধুনীয়া চাই সোণৰ চেইন এডাল বনাই দিব লাগিব ৱাও সোণৰ চেইন অঁ থেংক ইউ দেউতা প্ৰজ্ঞা মাক দেউতাকৰ একমাত্ৰ ছোৱালী আছিল ছোৱালীজনী জন্মৰ পাছতে সেই সৰু পৰিয়ালটিৰ লগতে মাক দেউতাকৰ মনত বহুত বেছি আনন্দ আছিল মাক দেউতাকে প্ৰজ্ঞাক ৰাণীৰ দৰে ৰাখিব বিচাৰিছিল আৰু ৰাণীৰ দৰে লালন পালন কৰিছিল জীয়েকৰ সকলো মনোকামনাই মাক বাপেকে পূৰণ কৰিছিল দামী স্কুল দামী কাপোৰ সোণৰ গহনা মুঠতে তাইৰ একোহতি অভাৱ নাছিল আৰু এইবোৰ প্ৰজ্ঞাই নোকোৱাকৈ মাক বাপেকে তাইক দিছিল তোমাক স্কুলত আচাৰ্যবিলাকে মৰম কৰেনে কৰে বহুত কৰে আমাৰ মাজনীক মৰম নকৰি কোনে কৰিব আকৌ তাইতো হয়েই মৰম লগা হ'ব দে মাজনী মই যাওঁগৈ ৰ'বা আইতা তুমি ভাত খাইহে যাব পাৰিবা আজি আইঐ মোৰ নিজৰ নাতি নুটুকাই আজিলৈ এনেকৈ কৈ পোৱা নাই বৰ ভাল ছোৱালী মাক বাপেকে বৰ ধুনীয়া সংস্কাৰ দিছে ইমান ধনী ঘৰৰ ছোৱালী তথাপিও অকণমানো বাহাদুৰি নাই ৰ'বা আইতা তুমি নাযাবা দেই মই তোমাৰ কাৰণে ভাত আনো মাকে প্ৰজ্ঞাক বহুত সংস্কাৰী কৰি গঢ়ি তুলিছিল মাকৰ নিচিনাকৈ তাইও দুখীয়া মানুহ দেখিলে ৰ'বই নোৱাৰে সহায় কৰে প্ৰজ্ঞাৰ মাক দেউতাক সঁচাকৈ বহুত ভাল মানুহ আছিল হ'ব দিয়া মই নাযাওঁ তুমি ক'লা যেতিয়া মই তোমালোকৰ ঘৰত আজি ভাত খাইহে যাম হ'ব আইতা মোৰ আইতা নাই যে সেইকাৰণে কৈছোঁ তোমাক হ'ব মাজনী তুমি আহাচোন ভিতৰলৈ আহা এইটো ৰুমলৈকে আহা ৰুমলৈ নাযাওঁ নেকি মই একো নহয় আইতা আহাচোন বল বল আজি সঁচাকৈ বহুত দেৰি হৈ গ'ল লগৰবিলাকৰ লগত পাৰ্টি কৰি থাকোঁতে কোনফালে সময় পাৰ হ'ল গমেই নাপালোঁ ৰেখাই চাগে বেয়াই পালে আজি মোৰ ৩,০০০ টকাৰ লষ্ট হ'ল সেইটো কাৰণে বহুত বেয়া লাগিছে প্ৰজ্ঞাৰ মাক দেউতাক সঁচাকৈ বহুত ভাল মানুহ আছিল কিন্তু সময়বোৰ বৰ নিষ্ঠুৰ কেতিয়া কেনেকৈ কাৰ জীৱনত উলট পালট হৈ যায় কোনেও গম নাপায় ডাঙৰ ডাঙৰ ৰজাকো কেতিয়াবা সময়ে ভিক্ষাৰী বনাই দিয়ে হেৰি আপুনি আহিলে তুমি ভাত খাই বৈ উঠিলা আপুনি মদ খাই আহিছে তুমি ভাত খালানে নাই মই কি সুধিছোঁ সেইটো উত্তৰ দিয়ক আপুনি মদ খাই আহিছে লগৰবিলাকৰ লগত খাইছোঁ আৰু দিয়া হয় নেকি আজি আপোনাক মই এসপ্তাহৰ পৰা চাই আছোঁ আপুনি কণ্টিনিউ মদ খাই আহিবলৈ ধৰিছে কি হৈছে আপোনাৰ কওকচোন নাই লগৰবিলাকৰ লগত খাইছোঁ একো নহয় দিয়া অকণমান খালে মই ৰেখাৰ আগত এইটো কথা নকওঁ মই যে জুৱা খেলোঁতে পইচাৰ লোকচান হৈছে নহ'লে গালি পাৰিব কি হ'ল আপোনাৰ নাই তুমি ভাত খাই লোৱা গৈ যোৱা মই তাতেই খাই আহিছোঁ হ'ব দিয়ক আপুনি খালে নহয় মোৰ পেট ভৰিলে মই নাখাওঁ আৰু তাৰ পাছত প্ৰজ্ঞাৰ বাপেকে মদ খাই আহিবলৈ ধৰিলে জুৱা খেলিব ধৰিলে ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা কৰোঁতে কৰোঁতে প্ৰজ্ঞাৰ দেউতাক বহুত বেয়া হৈ গৈছিল আপুনি কৈছে ঠিকেই আছে লগৰবিলাকৰ লগত অকণমান খাইছোঁ আৰু কিন্তু এবাৰ ভাবি চাইছেনে ছোৱালীজনীৰ কি প্ৰভাৱ পৰিব নাই দিয়া তাই গম নাপায় নহয় আৰু আপুনি জানেনে মোৰো গাটো কিবা বেয়া বেয়া লাগি থকা হৈছে কি হৈছে নাজানো ডক্তৰক দেখাব লাগিব বৰ বেলেগ ধৰণৰ লাগি থাকে গাটো কিবা যদি নহ'ব লগা হয় বৰ ডাঙৰ কথা হ'ব ছোৱালীজনীৰ কি হ'ব হে ভগৱান গা বেয়া লাগিলেই জানো কাৰোবাৰ কিবা হয় কি তাৰমানে অমংগলীয়া কথা কৈ থাকা ৰেখা তুমি মই তোমাক একো হ'বলৈ নিদিওঁ তুমি চিন্তাই নকৰিবা যাওক আপুনি ভৰি হাতকেইটা ধুই পেলাই শুই লওক তাই টিভিত কাৰ্টুন চাই আছে আপোনাক দেখা পালে আকৌ কিবা বুলিহে ভাবিব ঠিক আছে হ'ব দিয়া মই ফ্ৰেছ হৈ আহোঁ অকণমান এই লগৰবিলাকেই মানে বেয়া কৰে কিয় বাৰু নোখোৱা মানুহটোক খুৱাই দিব লগা হ'ল এতিয়াতো এৰিবই পৰা নাই চাগে আজি এমাহ হৈছে কণ্টিনিউ খাই আহি থকা
ডক্টৰ কি হৈছে কওকচোন আপোনালোকৰ শুনাৰ সাহস আছে জানো ডক্টৰ কি হৈছেনো আপুনি এনেকৈ কিয় কৈছে ডক্টৰ কি হৈছে চিধা চিধি কওকচোন আপোনাৰ ৱাইফে বহুত আগৰ পৰাই দেখাব লাগিছিলে তেখেতে চাগে বহুত আগৰ পৰাই গা বেয়া পাই আছে মোক সিদিনা কৈছিলে গা বেয়া কৰিছে বুলি কিন্তু আগত কোৱা নাছিলে মোৰ তেনেকুৱা অকণ অকণ হৈয়ে থাকে মই ভাবিছিলোঁ আৰু এনেই হৈছে আৰু গা বেয়া নহয় আপোনাৰ কেঞ্চাৰ হৈছে এণ্ড লাষ্ট ষ্টেজ কি ইয়াত চিকিৎসা কৰালে বহুত টকাৰ প্ৰয়োজন হ'ব আপুনি টকাৰ কাৰণে চিন্তা নকৰিব ডক্টৰ আপুনি খালি কি কৰিব লাগে কওক আৰু মোৰ মানুহজনীক বচাওক আপোনাক যি লাগে তাকেই দিম মইতো যিমান পাৰোঁ চেষ্টা কৰিমেই বাকী ভগৱানৰ ওপৰতে দিয়ক বলক ঘৰলৈ যাওঁ মই ফোন কৰি মাতিলে আপুনি লগতে আহিব ঠিক আছে বাৰু একচুৱেলি মোৰ ক'বলৈ বেয়াই লাগিছে মানুহজনী বেছিদিন জীয়াই নাথাকে তুমি এনেই কিয় কান্দি আছা বাৰু কোৱাচোন মই ভাবিছিলোঁ কিবা এটা হ'ব বুলি তুমি চিন্তা নকৰিবাচোন এনেই মই আছোঁ নহয় মই তোমাক কিবা হ'বলৈ দিম নেকি কোৱা আমাৰ ইমান অজস্ৰ সা সম্পত্তি কিয় আছে সকলো বিক্ৰী কৰি দিম কি কথা কৈছে আপুনি ধেমালি কৰা নাই সঁচাকৈ কৈছোঁ তুমি একেবাৰে চিন্তা নকৰিবা তোমাক বিদেশত লৈ যাম যিমান ভাল ডক্টৰ আছে সকলোৰে হাতেৰে মই চিকিৎসা কৰোৱাম তোমাক ভাল ডক্টৰে যি কৰিবলৈ কয় মই তাকেই কৰিম পৰহিলে মোক ডক্টৰে মাতিছে যাবা মোৰ যদি কিবা এটা হৈ যায় আমাৰ প্ৰজ্ঞা মাজনী কি হ'ব আপুনি এটা কাম কৰিব নতুনকৈ বিয়া কৰাই ল'ব সেইজনী ৰেখা এনেকুৱা কথা নক'বা তুমি তোমাৰ একো নহয় বুলি কৈছোঁ নহয় মই এতিয়া এইবিলাক চিন্তা কৰি তুমি এনেই মনটো বেয়া কৰি নাথাকিবা আৰু গা বেয়া হ'ব ব'লা দুইটা কিবা এটা খাই লওঁ আৰু প্ৰজ্ঞাকো খুৱাওঁগৈ ঠিক আছে বলক এইটো তেখেতৰ লাষ্ট অপাৰেশ্যন হ'ব ইয়াত কমেও 6 পৰা 7 লাখ টকামান খৰচ হ'ব আপোনালোকে টকাৰ যোগাৰ কৰক আপুনি একো চিন্তা নকৰিব ডক্টৰ মই কৈছোঁ নহয় আপুনি পইচাৰ কথা একো চিন্তাই নকৰিব আপুনি খালি মানুহজনীক ঠিক কৰি দিয়ক ঠিক আছে বাৰু সকলো ভগৱানকেই দিয়ক মিষ্টাৰ দুৱৰা আমি বহুত চেষ্টা কৰিলোঁ কিন্তু চৰি আপোনাৰ পত্নীক বচাব নোৱাৰিলোঁ কি এনেকুৱা হ'ব নোৱাৰে ৰেখা তুমি ছোৱালীজনী আৰু মোক এৰি ক'ত গ'লা ডক্টৰ ভালকৈ চাওকচোন কিজানি ভুলো হ'ব পাৰে একো ভুল হোৱা নাই তেখেত ঢুকাইছে শেষৰ সময়খিনিত প্ৰকাশ দুৱৰাই যিমানকেইটা ফ্লেট আছিল গোটেইকেইটা বিক্ৰী কৰি দিলে মা মাজনী তোৰ ভোক লাগিছে চাগে ন দেউতা তই মোক ক্ষমা কৰিবি মই তোক একো এটা আনি দিব পৰা নাই খাবলৈ মা তুমি ক'ত গ'লা এতিয়াৰ পৰা মোক কোনে সাধু ক'ব কোনে ভাত খুৱাই দিব মা তুমি কিয় গুচি গ'লা মোক এৰি ঘৈণীয়েক ঢুকোৱাৰ পাছত প্ৰকাশ দুৱৰা ভিতৰৰ পৰা ভাঙি পৰিছিল আগতকৈও তেখেতে অধিককৈ মদ খাবলৈ লৈছিল আৰু বিজনেছতো বহুত লষ্ট হ'ল ঘৰ মাটি বাৰী গাড়ী সকলোবোৰ বিক্ৰী গ'ল চব বিক্ৰী হোৱাৰ পাছত বাপেক আৰু জীয়েকে এটা ভাড়া ঘৰতে আছিল তেখেতে জীয়েকক এসাঁজ ভাত খুৱাবৰ বাবে হাহাকাৰ কৰিব লগা হ'ল প্ৰণীতা বাইদেউ সৌজন প্ৰকাশ দুৱৰা নহয়নে হয় মানুহজনক দেখিলে বেয়াই লগা হ'ল কি অৱস্থা হৈ গৈছে যিজন মানুহে ইমান ডাঙৰ ডাঙৰ হোটেলত খায় ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা কৰে সেইজন মানুহে আজি এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি ফুৰিব লগা হৈছে হয় দিয়ক বৰ বেয়া লাগে ন ৰেখা বাইদেউ বৰ ভাল মানুহ আছিল নিষ্ঠুৰ ভগৱানে এনেকুৱা কৰিব লাগেনে ধন সম্পত্তিবিলাকো গ'ল আৰু মানুহজনীও গ'ল একোৱেই বাচি নাথাকিল হয় দিয়ক মানুহৰ জীৱনত কেতিয়ানো বিপদ আহে কোনেও নাজানে তাকেও মাজনী তোৰ ভোক লাগিছে ন মন্দিৰত খিচিৰি দিব এতিয়া ইয়াতে বহি থাকচোন হ'ব দিয়া দেউতা আজি মোৰ এনেকুৱা অৱস্থা হৈছে মন্দিৰত বহি মন্দিৰত খিজোৱা খাব লগা হৈছে
মই এনেকৈ চলি যাম বাৰু, কিন্তু ছোৱালীজনীৰ গোটেই ভৱিষ্যতটো আছে। ৰেখাৰ বহুত সপোন আছিলে তাইক লৈ। এই সপোনবিলাক জানো মই আধৰুৱা কৰিব পাৰোঁ? মোৰ লগত থাকিলে তাই কেতিয়াও ভাল মানুহ নহ'ব, কাৰণ মই ভাল স্কুলত দিব নোৱাৰিম তাইক। স্কুলৰ ফিজ দিব নোৱাৰিম, ভাল টিউশ্যন দিব নোৱাৰিম, ভাল খুৱাব পিন্ধাব নোৱাৰিম। মই কিবা এটা চিন্তা কৰিব লাগিব। যোৱাকালি সেই মানুহজনে কথা পাতি থকা শুনিছিলোঁ তেখেতৰ ঘৈণীয়েকৰ লগত। তেওঁলোক বোলে নিঃসন্তান। ল'ৰা ছোৱালীকেইটাৰ ইমান বয়সো হোৱা নাই, সম্ভৱ বেছিদিন হোৱা নাই বিয়া পতা। যদি মই প্ৰজ্ঞাক সিহঁতক কটাব পাৰোঁ, তেতিয়া তাই হয়তো ভাল মানুহ হ'ব। দেখাতেই সিহঁতক ধনী যেন লাগিছে। মই কালিলৈয়ে সিহঁতক লগ কৰিব লাগিব। এইখিনি খিচিৰি লওকচোন আপোনালোকৰ। মাজনী আৰু লাগিলে ক'বা দেই। খাব ককা। প্ৰকাশ দুৱৰাৰ অৱস্থাটো বহুত বেয়া হৈ গৈছিল। এফালে পত্নীক হেৰুৱাৰ দুখ, আনফালে সম্পত্তিবোৰ বিক্ৰী কৰাৰ দুখ। এইবিলাক চিন্তাই তেখেতক একেবাৰে কোঙা কৰি পেলাইছিল। তেখেতৰ মন মগজুৱে একেবাৰে কাম নকৰা হৈছিল। সেইকাৰণে ভাবিলে যে জীয়েক তেখেতৰ লগত থাকিলে জীয়েকৰ কোনো মনোকামনাই পূৰ্ণ কৰিব নোৱাৰিব। সেইকাৰণে তেওঁ সিদ্ধান্ত লৈছিল যে ছোৱালীজনীক বেলেগৰ হাতত বিক্ৰী কৰি দিব। হয় দাদা, আপোনাৰ কথাখিনি শুনি মোৰ বহুত বেয়া লাগিছে। আপুনি চিন্তা নকৰিব, আপোনাৰ ছোৱালীজনী আমিয়ে ৰাখিম। তাৰ বাবদ মই আপোনাক 1 লাখ টকা দি দিম। পল্লৱীয়ে ঠিকে কৈছে। আপুনি অকণমান ৰখিবচোন। আপুনি ভালেই কৰিলে। আমি নিঃসন্তান। এনেও ভাবি আছিলোঁ ল'ৰা ছোৱালী এটা এডপ্ট কৰাৰ কথা, আৰু এইখিনি সময়তে আপুনি তাইক লৈ আহিলে। আপুনি চিন্তা কৰিব নালাগে। তাইক আপুনি আমাক দিলে যেতিয়া, এতিয়া তাই আমাৰ ছোৱালী। আজিৰ পৰা তাইৰ নামটো অঞ্জলি থৈছোঁ আমি। প্ৰকাশ দুৱৰাৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে জীয়েকক পোহপাল দিবলৈও কোনো সামৰ্থ্য নোহোৱা হৈ পৰিছিল। সেইকাৰণে বুকুত এটা শিল বান্ধি থৈ এইটো সিদ্ধান্ত ল'বলগীয়া হৈছিল। হয় দাদা, আমি বহুত দিনৰ পৰা এটা সন্তানৰ সন্ধানত আছিলোঁ। আমাৰ বিয়াৰ আজি 6-7 বছৰ হ'ল। আজি পৰ্যন্ত আমাৰ সন্তান নাই, সন্তানৰ মুখ দেখা নাই। মোৰ তোমালোকৰ ওপৰত বহুত বিশ্বাস আছে। তাইক যদি তোমালোকে ৰাখা, তোমালোকে ধুনীয়াকৈ তাইক লালন পালন কৰিবা, ডাঙৰ মানুহ কৰিবা। মোৰ এনেকুৱা লাগিছে মোৰ মনৰ ভিতৰত থকা সকলো সপোনেই যেন তোমালোকে পূৰণ কৰিব পাৰিবা। ইমান মৰম লগা তাইক বাৰু কোনে নৰখাব কওকচোন। মাজনী আহাচোন মোৰ ওচৰলৈ। আইঐ, ইমান মৰম লগা। বিতুপন, যোৱা তেখেতক 1 লাখ টকা এটা দি দিয়া। কিমান কষ্টত তেখেতে নিজৰ জীয়ৰীক আমাৰ হাতত অৰ্পণ কৰিবলৈ আহিছে। তেখেতৰ কথাখিনি শুনি বহুত দুখ লাগিছে। হ'ব দিয়া, আপুনি ৰখিবচোন অকণমান। 1 লাখ টকাটো দিয়াৰ কথা কওঁতে বাপেকে অমান্তি হোৱা নাছিল, কাৰণ তেখেতক পইচাৰ বহুত প্ৰয়োজন আছিল। আজিৰ পৰা তাই তোমালোকৰ, কিন্তু এটা চৰ্তত। কি চৰ্ত দাদা? তোমালোকে তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰিব লাগিব, নিজৰ ছোৱালী বুলি ভাবিব লাগিব। মই আপোনাক প্ৰমিছ কৰিছোঁ দাদা, আজিৰ পৰা তাই আমাৰ নিজৰ ছোৱালী। আমি কেতিয়াও বেলেগ ছোৱালী বুলি নাভাবোঁ। আপুনি চিন্তাই নকৰিব দাদা। মাজনী, আমাৰ ভিতৰলৈ যোৱাচোন। আমাৰ ভিতৰতে বহুত ডাঙৰ পুতলা এটা আছে, ধুনীয়াকৈ খেলিব পাৰিবা। পুতলা, গৈছোঁ। শুনা, মই তোমালোকক হাতযোৰ কৰিছোঁ। মই আজিৰ পৰা ইয়াত নাহোঁ। তাই যদি সোধেও কেতিয়াবা মোৰ কথা, তোমালোকে কেতিয়াও নক'বা। মই কথা কওঁ বুলি সুধিলেও একো নক'বা। এইখিনি 1 লাখ টকা লওক। হ'ব দিয়া বিতুপন, মই যাওঁ। তাই যদি কিবা সোধে তোমালোকে কিন্তু একো নক'বা দেই, নহ'লে তাই আকৌ মোৰ ওচৰ পাবগৈ। আপুনি চিন্তা নকৰিব। ঠিক আছে দিয়া। মোৰ টকাৰ বৰ প্ৰয়োজন হৈছে, সেইকাৰণে মই তোমালোকৰ পৰা সেই 1 লাখ টকাটো লৈছোঁ। আজি মোৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিছে। নিজৰ কন্যাক মই আজি লাখ টকাত বিক্ৰী কৰিছোঁ তোমালোকক। আপুনি একো ভুল কাম কৰা নাই দাদা। আপুনিতো নিজৰ পত্নীৰ কাৰণে সমস্ত ত্যাগ কৰিলে, আৰু এতিয়া এই টকাখিনি আপুনি আপোনাৰ স্বাৰ্থৰ কাৰণে লোৱা নাই নহয়। আপুনিওতো কিবা এটা কৰি চলিব লাগিব, নহ'লে আপোনাৰ ঘৰ এটাতো লাগিব। হ'ব দিয়া, মই চাওঁ এতিয়া। তাইক চাবা দেই, মই আহোঁ। আপুনি নিশ্চিন্ত মনেৰে থাকিব। হয় বিতুপন, তাইক আমি ইমানেই মৰম চেনেহ কৰিম, তাই আগৰ দেউতাকক পাহৰি যাব লাগিব। মিছেছ ৰিংকু, আপুনি বৰ ধুনীয়াকৈ পাৰ্টি অৰ্গেনাইজেশ্যন কৰিছে। থেংক ইউ।
আমাৰ এজনীয়ে ছোৱালী, তাইৰ কাৰণে নকৰি আমি কাৰ কাৰণে কৰিমনো? তাকে আকৌ বহুত খৰচ হৈছে চাগে ন? হৈছে 1.5 লাখ মান। নক'বা আৰু ঋষি, জীয়েকক পাই একেবাৰে স্বৰ্গ পোৱা যেন পাইছে। মোকো পাত্তাই নিদিয়া হৈছে নহয়। হওক দিয়ক, বহু দিনৰ পৰা এটা সন্তানৰ কাৰণে পাগল হৈ আছিলে। সেইকাৰণে একো নকওঁ আকৌ। আচলতে ৰিংকুৰ অন্তৰখন বহুত ভাল। থেংক ইউ মা, তুমি মোৰ কাৰণে ইমান ধুনীয়াকৈ পাৰ্টি পাতিছা। মাজনী, তোমাৰ কাৰণে নাপাতি মই কাৰ কাৰণে পাতিম কোৱাচোন? তুমিয়ে মোৰ একমাত্ৰ ছোৱালী নহয় জানো? মোৰ ফ্ৰেণ্ডছবোৰেও কৈছে তোমাৰ মা পাপাই তোমাৰ কাৰণে ইমান ধুনীয়াকৈ পাৰ্টি পাতিছে, আমাৰহে নাপাতে ইমান ডাঙৰকে। আজি তোমাৰ জন্মদিন। আজি তোমাৰ নামত আমি এখন ফ্ৰী হস্পিটেল বনাম বুলি প্ৰতিজ্ঞা লৈছোঁ অঞ্জলি। হয় নেকি মা? তাতে দুখীয়া মানুহে ফ্ৰী চিকিৎসা কৰাব পাৰিব ন? অঞ্জলি মা, থেংক ইউ ছ' মাছ মা। তুমি মোৰ কাৰণেও নহয়, তুমি চবৰ কাৰণেই বহুত ভাল চিন্তা কৰিছা। আৰু আজিৰ কাৰণে ইয়াতকৈ ডাঙৰ আৰু গিফ্ট একোৱেই হ'ব নোৱাৰে মোৰ বাবে। চোৱা ৰিংকু, আমাৰ মাজনীয়ে কিমান ডাঙৰ ডাঙৰ কথা কৈছে। তাই ডাঙৰ হৈছে আকৌ। লাহে লাহে প্ৰজ্ঞাই মানে অঞ্জলিয়ে আগৰ মাক দেউতাকক পাহৰি পেলাইছিল। কাৰণ নতুন মাক দেউতাকে অঞ্জলিক ইমানেই মৰম দিছিল, তাই পুৰণা মাক দেউতাকক পাহৰি যাবলৈ বাধ্য হৈছিল। তাই এতিয়া নতুন মাক দেউতাকক পাই বহুত সুখী। এতিয়া তাই বহুত ভাল স্কুলত পঢ়ে। মাক বাপেকে তাইক বহুত ভাল সংস্কাৰ দিলে আৰু তাইক ভাল কোচিঙো দিলে। সৰুৰে পৰাই অঞ্জলি পঢ়া শুনাত বহুতেই চোকা আছিল, কিন্তু এতিয়া কোচিং দিয়াৰ পাছত তাই আৰু বেছি চোকা হৈ পৰিল। তাই যদিও কিছুদিন অভাৱ অনুভৱ কৰিছিল, তাই সৰুৰে পৰাই বহুত মেধাৱী ছোৱালী আছিল। মিছেছ ৰিংকু, আপোনাৰ ছোৱালী এজনী ভাল মানুহ হ'ব। আশীৰ্বাদ কৰিবা, আমি যাতে তাইক ভাল সংস্কাৰ দিব পাৰোঁ আৰু তাইও যাতে ভাল মানুহ হ'ব পাৰে। আমাৰ আশীৰ্বাদ সদায় আছে তাইৰ লগত। অঞ্জলি মাজনী। আণ্টি, তোমাৰ কাৰণে মই বহুত ডাঙৰ দল এটা আনিছোঁ। যোৱা, তোমাৰ ৰুমতে থৈ আহিছোঁ ৰেড কালাৰটো। থেংক ইউ আণ্টি। ৱেলকাম। মা, দেউতা, ক'ত আছানো তোমালোকে? অঞ্জলি মা, ৰিজাল্ট কি হ'ল? গোটেই আছামৰ ভিতৰতে মই টপ কৰিছোঁ মা। শুনিছোঁ দিয়া, মই তোমাৰ ৰিজাল্ট নোলোৱাকৈ আছোঁ নে ইমান টাইম? দেউতাইতো মিঠাই আনিব গ'লেই। আমি তোমাৰ ওপৰত গৌৰৱ কৰোঁ মাজনী। গোটেই আছামৰ ভিতৰতে তুমি টপ কৰিছা। এতিয়া ক'ব, মিছেছ ৰিংকু আৰু ৰাকেশৰ জীয়ৰী অঞ্জলিয়ে আছামৰ ভিতৰতে টপ কৰিছে। সকলোতকৈ তুমি ভাল নম্বৰ পাই বৰ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা। তোমালোকেও মোৰ কাৰণে বহুত কষ্ট কৰিছা মা। মোৰ পঢ়াৰ টাইমত তুমি কম যত্ন লোৱা নে মোক? সঁচাকৈ এই সাফল্যতাৰ কাৰণে আমাৰ আনন্দৰ সীমা নাইকিয়া হৈছে। তুমি বহুত ভাল ৰিজাল্ট কৰিলা মা। মই কলেজলৈ যাওঁতে আমাৰ কলেজত লেডি কালেক্টৰ এজনী আহিছিলে। তোমালোকৰ কলেজলৈ? মা, আৰু নিজৰ লাইফৰ কথা সকলোবিলাক কৈছিলে তেখেতে। কেনেকৈ কিমান ষ্ট্ৰাগল কৰি তেখেতে যে লেডি কালেক্টৰ হৈছে, গোটেই জীৱনৰ কাহিনীটো কৈছে মা। কিমান ষ্ট্ৰাগল কৰি তেখেতে সফলতা লাভ কৰিছিল, এইবিলাকৰ কথা শুনি সকলোৱে প্ৰেৰণা পাইছিলে। হয় নেকি? মা, আৰু তেখেতৰ কথা শুনাৰ পাছৰ পৰা সকলোৱে কিবা এটা নহয় কিবা এটা বনি দেখুৱাম বুলি কৈছে। আৰু ময়ো সাহস পাইছোঁ কিবা এটা হ'বলৈ। মই কি ভাবিছিলোঁ জানা মা? কি অঞ্জলি? মই ভাবিছিলোঁ ময়ো ডাঙৰ হৈ এখেতৰ নিচিনাকৈ কালেক্টৰ হ'ম। এতিয়াৰ পৰা মোৰ এইটোৱে লক্ষ্য মা, ইয়াৰ কাৰণে পঢ়িব লাগিব কালেক্টৰ হ'বলৈ। বহুত ভাল চিন্তা কৰিছা মাজনী। মানুহৰ জীৱনত লক্ষ্য থাকিব লাগে। লক্ষ্য থাকিলেহে কিবা এটা কৰাৰ ইচ্ছাটো থাকে। মই ভগৱানক সদায় প্ৰাৰ্থনা কৰিম মাজনী, তোমাৰ সপোনবোৰ যাতে পূৰণ হয়। আমাৰ মাজনীয়ে কি হ'বলৈ বিচাৰিছে? আহিলা দেউতা? তোমাৰ ৰিজাল্টটো পায়ে একেবাৰে নৰলোৱে নহয়। চিধাই বজাৰলৈ গুচি গ'লো। ওচৰৰ মানুহখিনিয়ে কৈছে সাঁচি কাটি ভোজ দিব লাগে বোলে। তাকে অকণমান যোগাৰ কৰিছিলোঁ। হয় নেকি দেউতা? হয় আকৌ। তাইৰ নতুন মাক দেউতাকে তাইৰ বাবে সকলো কৰিছিল আৰু বহুত যত্ন কৰিছিল তাইৰ কাৰণে। আৰু তুমি কি হ'বা বুলি কৈছিলা? দেউতা, মই IAS অফিচাৰ হ'বলৈ বিচাৰোঁ। মানে আমাৰ কলেজলৈ আজি লেডি IAS অফিচাৰ এজনী আহিছিলে। গোটেই জীৱনৰ সংগ্ৰামৰ কথা কৈছিলে তেখেতে। কেনেকৈ কিমান ষ্ট্ৰাগল কৰি তেখেতে সফলতা লাভ কৰিছে। শুনি পেলাই মোৰো একেবাৰে হৃদয়খন কঁপি গৈছে। বৰ ভাল লাগিল তেখেতৰ কথাবিলাক শুনি। বৰ প্ৰেৰণাদায়ক কথা কয় তেখেতে। আৰু এতিয়াৰ পৰা ময়ো সিদ্ধান্ত লৈছোঁ, মোৰো এটা লক্ষ্য স্থিৰ কৰি লৈছোঁ দেউতা, ময়ো IAS অফিচাৰে হ'ম। গুড বেটা, তোমাক চাগে আমি তুমি যেনেকৈ বিচাৰিছা তেনেকৈ দিব পৰা নাই ন? কিয় তেনেকৈ কৈছা দেউতা? তোমালোকে মোক বহুত দিছা। মই যি বিচাৰিছোঁ তাতকৈ 3 গুণ বেছি দিছা দেউতা। আৰু তোমালোকে, তুমি আৰু মায়ে মোৰ কাৰণে বহুত কষ্ট কৰিছা, যাৰ বাবে আজি এইখিনি স্থান পাবলৈ সক্ষম হৈছোঁ মই। তাৰ
দিয়াৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ হ'ব দিয়া মাজনী আমাৰ একমাত্ৰ ছোৱালী তুমি আমি তোমাৰ কাৰণে সকলো কৰিম কিন্তু ইয়াৰ কাৰণে বহুত খৰচ পাতি হ'ব দেখোন কিতাপ কানি কিনা তুমি ইয়াৰ কাৰণে একো চিন্তা কৰিব নালাগে অঞ্জলি তুমি খালি তোমাৰ কৰ্মত মন দিয়া তুমি খালি পঢ়াত মন দিয়া তোমাৰ যি বস্তুৰে প্ৰয়োজন হয় আমাক লগতে কৈ দিবা হ'ব দেউতা আজিৰ পৰা মই মোৰ প্ৰস্তুতি আৰম্ভ কৰি দিম ঠিক আছে মোৰ বিশ্বাস আছে তুমি তোমাৰ সপোনবোৰ তুমি নিজেই পূৰণ কৰিব পাৰিবা বুলি তোমালোকে মোৰ লগত আছা নহয় মই মোৰ সপোন নিশ্চয় পূৰণ কৰিব পাৰিম দেউতা সদায় আছো তুমি চিন্তাই নকৰিবা অঞ্জলি ৰিংকু ৰাকেশ ক'ত গ'ল বা ইহঁতে বা খবৰটো পাইছেনে নাই অ' ৰাণাদা ক'ত আছ তহঁতে ইমান মাতি আছো শুনাই নাই অঞ্জলিৰ খবৰ পাইছনে নাই আমাৰ অঞ্জলিৰ আকৌ তাই যে UPSCত পাছ কৰিছে তহঁতে গম পাইছনে নাই কি সঁচা ৰাণাদা আমি গমেই পোৱা নাছিলোঁ আৰু আপুনি আমাক জনাই দিয়াৰ বাবে ধন্যবাদ তাই নাই নহয় তাই লগৰ এজনী ঘৰলৈ গৈছে বহুত ভালকৈ পাছ কৰিছে আমি ভবাই নাছিলোঁ আমাৰ গাঁওখনলৈ যে তাই এনেকৈ সুনাম কঢ়িয়াই আনিব মোৰ বহুত ভাল লাগিছে জানা ৰিংকু তাই বহুত কষ্ট কৰিছিলে কিন্তু তাই বহুত ভাল মাৰ্ক পাইছে আৰু ভাল ৰেংক লৈ পাছ কৰিছে বহুত ভাল লাগিছে ৰাণাদা তাই কৈছিলে মই মোৰ লক্ষ্যত উপনীত হ'বৰ বাবে মই যিকোনো কামেই কৰিব পাৰোঁ আৰু তাই UPSC এক্সামৰ কাৰণে দিনে ৰাতিয়ে পঢ়িছিলে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছৰে পৰা তাই সকলোবিলাক কিতাপেই পঢ়ি থাকে অঞ্জলি আহিলা মা আহিলি অঞ্জলি অ' খুৰা তই যে UPSC ক্লিয়াৰ কৰিলি গম পাইছনে নাই পাইছোঁ খুৰা পাইছোঁ মই ৰিজাল্ট চাই আহিছোঁ বহুত ভাল লাগিছে মোৰ আজি মই ভবাই নাছিলোঁ একেবাৰতে যে মই পাছ কৰি যাব পাৰিম আৰু মোৰ বাবে মোৰ মা দেউতায়ো বহুত কষ্ট কৰিছে খুৰা মই যদি ৰাতি সাৰে থাকোঁ মাও টোপনি নাযায় মাও মোৰ লগতে থাকে মা থেংক ইউ ছ' মাছ তুমি মোক ইমানখিনি হেল্প কৰাৰ বাবে হ'ব মাজনী মোৰ এইটো ভাবিহে ভাল লাগিছে আমাৰ মাজনীৰ মাত্ৰ 23 বছৰ বয়স হৈছে 23 বছৰ বয়সতে তাই IAS অফিচাৰ হ'ব আমি তোমাক লৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ মাজনী তাইৰ মাক দেউতাকে তাই UPSCত পাছ কৰাৰ কাৰণে বহুত আনন্দিত হয় 9 বছৰ বয়সতে আচল দেউতাক প্ৰকাশ দুৱৰাই 1 লাখ টকাত ৰাকেশ আৰু ৰিংকুক বিক্ৰী কৰি দিছিল আজি সেইগৰাকী প্ৰজ্ঞাই মানে সেইগৰাকী অঞ্জলিয়েই পঢ়া শুনা কৰি ঈশ্বৰৰ কৃপাত গুণৱান হৈ এগৰাকী IAS অফিচাৰ হ'ল মাকে দিয়া সংস্কাৰৰ মতে অঞ্জলি বহুত সংস্কাৰী আছিল অঞ্জলিৰ আচল মাক ৰেখাই তাইকতো সৰুৰে পৰাই সংস্কাৰ দিছিল যিখিনি সংস্কাৰ এজনী নাৰীৰ গাত থাকিব লাগে গোটেইখিনিয়ে ৰেখাই তাইক দি থৈ গৈছিল আৰু 1 লাখ টকাত ৰিংকুৱে অঞ্জলিক কিনি আনিও তাইক বহুত ভাল সংস্কাৰ দিছিল সঁচাকৈ দেই বহুত গৌৰৱ অনুভৱ কৰিছোঁ আগতে আমাৰ গাঁওখনলৈ এনেকুৱা কেতিয়াও খবৰ অহা নাছিল আজি খবৰটো পাই গোটেই গাঁওখন উখল মাখল লাগি গৈছে নহয় সন্ধিয়ালৈ চাগে তোক নিমন্ত্ৰণ জনাব তোক গামোচা পিন্ধাব মাতিলে যাবি দেই হ'ব দিয়ক খুৰা এতিয়া মই আহোঁ দে মা নাকান্দিবা মাজনী ভগৱানে সদায় মংগল কৰক কিয় কান্দিব লাগে আকৌ তোমাকো বহুত বহুত ধন্যবাদ দেউতা তুমিও মোৰ কাৰণে বহুত কৰিছা আৰে এইজনী বাপেক মাকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নকৰি কোনে কৰিব আকৌ সেই হস্পিটেলখনত ইমান ইলিগেল কাম চলি আছে মানুহবিলাকে কি কৰি আছে ৰোগীবিলাকে কিমান কষ্ট পাই আছে জানেনে নাই মই সোনকালে কিবা এটা কৰিব লাগিব হয় বাইদেউ বহুদিনৰ পৰা কমপ্লেইন কৰি আছে কিন্তু কমপ্লেইন কৰিছে যদিও কোনেও একো কৰিব পৰা নাই সিহঁতক কোনেও একো কৰিব পৰা নাই কোনহে তেওঁলোক ডক্টৰ কেইজনৰ বহুতৰ লগতে হাত আছে মেডাম সিহঁতক কোনেও একো ক'ব নোৱাৰে এতিয়াৰ পৰা মই চাম তেওঁলোকক অকল সেই হস্পিটেলখন বুলিয়েই নহয় এতিয়াৰ পৰা ক'তো ইলিগেল কাম হ'ব নোৱাৰিব যেতিয়ালৈ মই ইয়াত আছোঁ হয় মেডাম মাকে বহুত বেছি সংস্কাৰ দিয়াৰ কাৰণে অঞ্জলিয়ে চাকৰি পোৱাৰ পাছতো সমাজৰ বাবে বহুত বেছি ভাল কাম কৰিছিল আৰু ক'তো দুৰ্নীতিৰ কাম কৰিবলৈ দিয়া হোৱা নাছিল IASৰ সেই আসনখনত থাকি যিবিলাক ইলিগেল কাম আছিলে তাৰ বিৰুদ্ধে অঞ্জলিয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল এইবাৰ আৰু কোনেও সাৰিব নোৱাৰে অঞ্জলি মেডাম আহিল যিহেতু বহুত কাৰা শাসন কৰে দেই সঁচাকৈ এওঁলোকৰ দৰে অফিচাৰ্ছ থাকিলে কোনো দুৰ্নীতি কৰিব নোৱাৰিব অঞ্জলি মেডাম অহাৰ পাছৰে পৰা কিছুমান গুণ্ডা থৰথৰকৈ কঁপিবলৈ লৈছে সিহঁতে যে একো দুৰ্নীতি কৰিব নোৱাৰিব সঁচাকৈ এজনী মহিলা হৈও তেখেতৰ যিমান পাৱাৰ সকলোৱে আচৰিত হৈ গৈছে কিন্তু ৰাজেশ হয় মেডাম ব'লা গাড়ী উলিওৱা ক'ত যাব
সেই হাস্পাতালখনত আকৌ হয় হয় মই চাওঁ এতিয়া গাড়ী উলিয়াওগৈ বাইদেউ মানুহজনক দেখি বৰ বেয়া লাগিছে কিবা এটা দি যাওঁ আগতীয়াকৈ মই মন্দিৰত সেৱা এটা কৰি আহোঁ তাৰপাছত দিম আহি দেউতা মই আগতীয়াকৈ মন্দিৰত সেৱা এটা কৰি আহোঁ তাৰপিছত দিম দেই হ'ব দিয়া মাজনী আজি কিবা মনটো মোৰ বহুত ভাল লাগি আছে কিয় জানো আচলতে ভিক্ষাৰীজনে ছোৱালীজনীৰ মুখলৈকে চোৱাই নাছিল দেউতা এইটো পইচা লওকচোন মাজনী মাজনী অ মাজনী প্ৰজ্ঞা মানুহজনে কিয় এনেকুৱা আচৰণ কৰিবলৈ লৈছে মাজনী তই মোক ক্ষমা কৰি দিবি এখেতে কিয় এনেকুৱা কৰি আছে দেউতা আপুনি কিয় এনেকুৱা কৰি আছে কিবা হৈছে নেকি আপোনাৰ তই মোৰ ছোৱালী প্ৰজ্ঞা নহয় জানো নহয় দেউতা আপুনি ভুল ভাবিছে মই IAS অঞ্জলি বৰুৱা আপোনাৰ চাগে কিবা ভুল হৈছে দেউতা তই মোৰ ছোৱালী তই ইমান ডাঙৰ হলি আৰু তোক বৰ ধুনীয়া লাগিছে এজনী এখেতৰ চাগে কিবা মানসিক বেমাৰ আছে সেইকাৰণে এনেকৈ কৈ আছে মোক চাগে নিজৰ জীয়েক বুলি ভাবিছে তাৰপাছত ভিক্ষাৰীজনে IAS অঞ্জলি বৰুৱাৰ ভৰিত খামুচি ধৰিছিল তই মোৰ নিজৰ ছোৱালী নিজৰ ছোৱালী ড্ৰাইভাৰজনক মাত দিম নেকি বাৰু নাই ড্ৰাইভাৰজনক মাতিলে আকৌ এখেতক মাৰিবহে লাগিলে মাজনী মোক বিশ্বাস কৰ মই তোৰ আচল দেউতা মই তোৰ মুখখন দেখি চিনি পাইছো তই মোক কিয় চিনিব পৰা নাইনো নহয় দেউতা আপোনাৰ ভুল হৈছে মই আপোনাৰ ছোৱালী নহয় তোৰ কিয় বাৰু বিশ্বাস হোৱা নাই মোৰ কথা যদি তই বিশ্বাস কৰিবলৈ টান পাইছ তেনেহলে মই প্ৰমাণ দিব পাৰিম ময়ে যে তোৰ দেউতা বুলি শুন তেনেহলে তোৰ পিঠিত এটা জুয়ে পুৰা দাগ আছেনে নাই কচোন মই তোৰ আচল দেউতা মই তোৰ সকলো কথাই জানো হয়তো মোৰ পিঠিত জুয়ে পুৰা বুলি এখেতে কেনেকৈ জানিলে যেতিয়া ভিক্ষাৰীজনৰ মুখেৰে তাইৰ পিঠিত জুয়ে পুৰা দাগটো আছে বুলি গম পাই তাইৰ গাৰ নোম শিয়ৰি উঠিছিল এও কেনেকৈ গম পালে মোৰ পিঠিত যে এটা জুয়ে পুৰা দাগ আছে মই তোৰ সকলো কথাই জানো দেউতা তেনেহলে আপুনি মোক সকলো সঁচা কথা কওক কেনেকৈ মই আপোনাৰ ছোৱালী হয় কেনেকৈ আপুনি মোৰ দেউতা হয় মাজনী আজিৰ পৰা মই বহুত বছৰ আগতে দৰিদ্ৰতাৰ সৈতে যুঁজি ভাগৰি পৰিছিলো মাজনী মই হাৰ মানি গৈছিলো তাৰ পাছত কি ভাল হ'ব কি বেয়া হ'ব ভাবি তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মই তোক এহাল দম্পতীৰ হাতত 1 লাখ টকাত বিক্ৰী কৰি দিছিলো যিহাল দম্পতী নিঃসন্তান আছিলে মই তোক ভালদৰে লালন পালন কৰিব পৰা নাছিলো আৰু সেই চেগতে সিহঁতক দেখা পালো সিহঁতে কথা পাতি আছিলে এটা সন্তানৰ কাৰণে সিহঁতে এটা সন্তান তুলি ল'ম বুলি কথা পাতি আছিল আৰু মই শুনা পাইছিলো মাজনী মই এইটোৱে ভাবিছিলো তোক তেওঁলোকে ভালদৰে খুৱাব পিন্ধাব পাৰিব মইতো নোৱাৰিম আৰু সেইকাৰণে মই সেই মানুহহালক তোক কটাই দিছিলো যেতিয়া এই কথাখিনি অঞ্জলিয়ে ভিক্ষাৰীজনৰ মুখেৰে শুনা পাইছিল তাইৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গৈছিল এটা যেন দুখৰ পাহাৰ তাইৰ মূৰত খহি পৰিল ৰ'ব মই ফোন এটা কৰোঁ হেল্ল' মা অঞ্জলি মা কোৱা মই তোমালোকৰ নিজৰ সন্তান হয়নে নহয় কোৱাচোন মাজনী তুমি কি কথা সুধিছা হঠাতে মই যিটো সুধিছো সেইটো কোৱা মা মই তোমালোকৰ ছোৱালী হয়নে নহয় সঁচা কথা কোৱা মা মই মন্দিৰলৈ সেৱা কৰিবলৈ আহোঁতে এজন ভিক্ষাৰীক লগ পাইছিলোঁ আৰু ভিক্ষাৰীজনে কৈছে মই বোলে তেখেতৰ সন্তান তোমালোকক বোলে মই সৰু থাকোঁতে মানে মোৰ 9 বছৰ বয়সতে তেখেতে তোমালোকক 1 লাখ টকাত বিক্ৰী কৰি দিছে হয়নে নহয় কোৱাচোন মা সঁচা নে মিছা মাজনী সঁচা তুমি আমাৰ নিজৰ সন্তান নহয় এজন মানুহে তোমাক 1 লাখ টকাত বিক্ৰী কৰি দিছিল কিন্তু তাৰো বহুত কথা আছে মাজনী তেখেতে তোমাক খুৱাব পিন্ধাব নোৱাৰাৰ বাবে
আমাৰ হাতত অৰ্পণ কৰিছিল। তোমাক ভালদৰে শিক্ষা দিব নোৱাৰাৰ কাৰণে, তোমাক ভালদৰে কাপোৰ কানি পিন্ধাব নোৱাৰাৰ বাবে তেখেতৰ সকলো মাটি বাৰী বিক্ৰী হৈছিল। থাকিবলৈও ক'তো ঠাই নহৈছিল মাজনী। তুমি এজনী ছোৱালী মানুহ এজনী এনেকৈ লগত লৈ ঘূৰি ফুৰিলে কথাটো বেয়া হ'ব। সেইকাৰণে তেখেতে এনেকুৱা সিদ্ধান্ত ল'লে। আমি তোমাক 1 লাখ টকাত কিনিছিলোঁ সঁচা, কিন্তু তেখেতে আমাক এটা চৰ্ত দিছিলে। চৰ্ত? কি চৰ্ত মা? আমি তোমাক এইটো কথা কেতিয়াও অনুভৱ কৰিবলৈ নিদিওঁ যে তোমাক আমি কিনি লৈছিলোঁ বুলি। তেখেতে যে তোমাৰ দেউতা, সেইটো কথা তেখেতে ক'বলৈ মানা কৰিছিলে। কি জানি তেখেতৰ কথা ক'লে তুমি তেখেতৰ ওচৰলৈ গুচি যোৱা, সেইকাৰণে ক'বলৈ মানা কৰিছিলে মাজনী। আৰু সেইকাৰণে আমিও তোমাক কথাটোৰ পৰা পাৰ্যমানে আঁতৰাই ৰাখিছিলোঁ। তাই কান্দি পেলাইছিল। আচলতে ইমান দিনে যিহাল মাক দেউতাকক নিজৰ মাক দেউতা বুলি মানি আহিছিলে, সেইহাল মাক দেউতাক তাইৰ নিজৰ মাক দেউতাক নহয়। সিহঁতে যে তাইক তুলি তালি ডাঙৰ দীঘলহে কৰিছিল। তেওঁলোকেই অঞ্জলীক IAS অফিচাৰ বনালে আৰু মানুহ কৰিলে। আপুনি এইটো কথা লুকুৱাই ৰাখিব নালাগিছিল, মোক আগতেই ক'ব লাগিছিল। এইহাল মা দেউতায়ো মোৰ কাৰণে কম কৰা নাই দেউতা। মোক মানুহ বনালে, উচ্চ শিক্ষিত কৰি তুলিলে। মই কাকো এৰিব নোৱাৰো। দেউতা ব'লা, তুমি মোৰ লগত ব'লা। আজিৰ পৰা তুমি আৰু মোৰ মা দেউতা একেলগে থাকিবা। আৰু তুমিনো কিয় মোক বিক্ৰী কৰি দিছিলা এনেকে? বিক্ৰী কৰি দিওঁ বুলি দিব পাৰেনে কোনোবাই? মাজনীও, ময়ো বহুত ধনী মানুহ আছিলোঁ। যেতিয়া ধনী আছিলোঁ, মোৰ যেতিয়া একোৰে অভাৱ নাছিল, মই একো গুৰুত্ব দিয়া নাছিলোঁ। তোৰ মাৰে মোক সদায় এইটো কথা কৈছিল, তই যেতিয়া জন্ম হৈছিলি আমি বহুত ধনী আছিলোঁ। মোৰ বহুত ডাঙৰ ডাঙৰ ফেক্টৰী আছিলে, ফ্লেট আছিলে, গাড়ী, বহুত ডাঙৰ ঘৰ আছিল। তোৰ মায়েও তোক বহুত মৰম কৰিছিল আৰু তয়ো মাৰক বহুত ভাল পাইছিলি। কিন্তু পিছত তোৰ মাৰৰ বহুত ডাঙৰ এটা বেমাৰ হ'ল, যাৰ কাৰণে আমাৰ সকলো বিক্ৰী কৰি দিব লগা হ'লো। তোৰ মাৰ ঢুকোৱাৰ পাছত আমাৰ অৱস্থা বহুতেই বেয়া হৈ গ'ল। তোৰ মাৰে ঢুকোৱাৰ আগত কৈ থৈ গৈছিল তোক বহুত ডাঙৰ মানুহ বনোৱাৰ কথা। কিন্তু চব যেতিয়া মোৰ নাইকিয়া হৈ গৈছিল, তোকনো মই কেনেকৈ ডাঙৰ মানুহ বনাওঁ মাজনী? তাৰ পাছত মোৰ বহুত চিন্তা হৈ গ'ল আৰু বহুত বেছি মদ খাবলৈ ল'লোঁ আৰু এটা এটাকৈ সকলোবোৰ বিক্ৰী হৈ গ'ল। ঘৰৰ কাম কৰা মানুহবিলাকো গুচি গ'ল। তোক এমুঠি ভাত খুৱাবৰ বাবেও মই হাহাকাৰ হৈ ফুৰিছিলোঁ। মন্দিৰত তোক খোলাত লৈ বহি আছিলোঁ। কিন্তু মই ভাবিলোঁ কিমান দিননো এনেকৈ থাকিম। এসাঁজ ভাত খুজিলে বা পাম, কিন্তু তোক ভাল মানুহ বনাবৰ বাবে বহুত টকা পইচাৰ প্ৰয়োজন হ'ব। আৰু সেইবিলাক চিন্তা কৰিয়ে মই বুকুত শিল বান্ধি এই সিদ্ধান্তটো ল'ব লগা হ'ল মাজনী। কিন্তু আজি বহুত বছৰে মই তোক লুকাই লুকাই চাই আছোঁ আৰু বহুত কান্দিছিলোঁ। দেউতা, তুমি নাকান্দিবাচোন, উঠাচোন তুমি। বৰ দুখ লাগিলে দেই শুনি। অঞ্জলি মেডামৰ ইমান কাহিনী আছে। দেউতা ব'লা, আজিৰ পৰা তুমি ক'তো এনেকৈ ভিক্ষা খুজিব নালাগে। তুমি মোৰ লগত থাকিবা দেউতা। ব'লা, চোৱা আজি তোমাৰ ছোৱালী IAS অফিচাৰ হ'ল। ৰেখা, চোৱা আজি তোমাৰ আৰু মোৰ ছোৱালী IAS অফিচাৰ হ'ল। তুমি য'তেই আছা তাৰ পৰাই আশীৰ্বাদ কৰিবা ৰেখা। ব'লা দেউতা।